বিশ্বনাথ জিলাৰ দলং গুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত 4 জানুৱাৰীত পথ সুৰক্ষাৰ সজাগতা সভা এখন অনুষ্ঠিত হৈছে। বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত আৰু জিলা আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাখনত বিদ্যালয়খনৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। পথ দুৰ্ঘটনাৰ বিপক্ষে ল'বলগীয়া সাৱধানতা আৰু সতৰ্কতা সম্পৰ্কে সভাখনত বিশদভাৱে আলোচনা কৰে। জিলাখনৰ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ লগতে বিশ্বনাথ আৰক্ষী থানাৰ বিষয়া পৱন গায়নে আলোচনাৰ আঁত ধৰে। অনুষ্ঠানত পথ সুৰক্ষাত সাংকেতিক চিহ্নৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ চাইকেলত পাৱাৰ ৰিফ্লেক্টৰ লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। এনে সজাগতা সভা অসমৰ প্ৰত্যেকখন জিলাতে অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি অৰুণোদয় অসমে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আগন্তুক কুঁৱলীৰ বতৰত পথ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোকে পথ সুৰক্ষাৰ নিয়মসমূহ সতৰ্কতাৰে পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। আহক আমি সকলোৱে পথ সুৰক্ষাৰ নিয়মসমূহ মানি দুৰ্ঘটনা ৰোধ কৰোঁ আৰু আপোনাৰ পৰিয়ালৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত আহক আমি তলৰ নিয়মসমূহ পালন কৰোঁ। ইয়াতে কেইটামান নিয়ম আছিলে। এজন সচেতন চালক বাছনি কৰক। মানে কেতিয়াবা আমি গাড়ী এখন ভাড়া লৈছোঁ, পিকনিকত যাব লাগে, কিবা লাগে, ফটককৈ গাড়ী এখন লৈছোঁ, কিন্তু গাড়ীখনত উঠাৰ আগতে আমি চাব লাগে যে চালকজন কেনেকুৱা, তেওঁ ইতিমধ্যেই মদ পানী খাই সেৱন কৰি আছে নেকি। ছিট বেল্ট আৰু হেলমেট পিন্ধক, দায়িত্বশীলভাৱে গাড়ী চলাওক, নিৰাপদ পাৰ্কিং পৰিকল্পনা কৰক, অতি বেগেৰে গাড়ী নচলাব, সুৰাপান কৰি গাড়ী নচলাব, বাহনত অতিৰিক্ত বোজা নকঢ়িয়াব, গাড়ী চলাওঁতে উচ্চ স্বৰত সংগীত নবজাব, অযোগ্য বাহন ব্যৱহাৰ নকৰিব, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভুল দিশেৰে বাহন নচলাব। নদীৰ ক্ষেত্ৰতো নাৱৰীয়াসকলে নাৱত অত্যাধিক ব্যক্তি কঢ়িয়াই নিব নালাগে আৰু ভ্ৰমণকাৰী দলেও নাৱৰীয়াক অত্যাধিক ব্যক্তিক লৈ যোৱাৰ বাবে জোৰ কৰিব নালাগে। আপোনাৰ সকলোৱে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছাৰে বিশ্বনাথ আৰক্ষী। দেখিলে আপুনি বুজিব লাগিব আপোনাৰ কৰণীয়টো কি, চালক হিচাপে আপোনাৰ কৰণীয়টো কি। সৰু মানে গাড়ী শ্ল' যাব লাগে, আগত কিবা আছে বা অমুক আছে বা ভোগ আছে, তো এই বস্তুটো আপুনি সাংকেতিক চিহ্নটোৰ দ্বাৰা বুজি পাব লাগিব। আৰু সেই সাংকেতিক চিহ্নৰ ওপৰতে আজি আমি এটা কুইজ কম্পিটিশ্যন কৰিম। আমি জানিব বিচাৰিছোঁ আৰু কুইজ কম্পিটিশ্যনৰ আই থিংক কিবা কিবি গিফ্টো আনিছে, গিফ্টবোৰ ওলাই দিয়ক, তেতিয়া তেওঁলোকে বেছি উৎসাহী হ'ব। কোট কিয়, কেনেকৈ দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি। অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Zuwa
নাম গুৱাৰে